এই ঘৰত আমি কালি ঘৰত মই নাছিলোঁ। আমাৰ ঘৰৰ মানুহ মোক ফোন কৰি কৈছে যে ঘৰৰ গতৰ পৰা এই সাপ ওলাই আছে। সাপ ওলাই আছে মাৰি পেলা। মই ফোনত কৈছোঁ, তেতিয়া কৈছে নহয় বেছি বেছি ওলাই আছে। মই ঘৰত নাই, মই আলাউদ্দিনক আৰু মোৰ ভাই জহিৰক ফোন কৰি কৈছোঁ যে তহঁতে মই ঘৰত নাই, তহঁতে আমাৰ ঘৰত যা, তাত বোলে সাপ ওলাইছে 4-5টা। আপোনাৰ ঘৰৰ ৰুমৰ ভিতৰৰ পৰা ৰুমৰ ভিতৰত সিহঁতে আহিছে, সিহঁতে আহি পেলাই চাইছে আৰু বেছি ওলাইছে, 8-10টামান একেলগত ওলাইছে। সিহঁতে ভয়তে নামাৰে। তেতিয়া মই নিজে আহিছোঁ, আহি পেলাই খুন্দিছোঁ, খুন্দি পেলাই ওলাইছোঁ 17-18 ওলাইছোঁ। কিমান ডাঙৰ ডাঙৰ কেইফুট হ'ব? সৰু সৰু 1 ফুট মান হ'বনে? 1 ফুট নহয়, 8 ইঞ্চি 9 ইঞ্চি এনেকুৱা হয়। মানে সাপৰ পোৱালি আৰু এইবিলাক পোৱালি। কি সাপ বুলি সন্দেহ হয় এইটো আপোনাৰ? এইটো ফেটি সাপ হ'ব নেকি? ফেটি সাপ হ'ব ন? গতৰ পৰা ওলাই এনেকুৱা খাৰা হৈ যা। ঘৰৰ পৰা ওলাই মানে জাপ মাৰি দিয়ে। তাৰপিছত ডাঙৰ সাপ পাইছেনে? ডাঙৰ সাপ পোৱা নাই। সৰু সৰু সাপ টোটেল কিমানটা সাপ পাইছে এতিয়ালৈকে? টোটেল 25-26টামান পাইছোঁ। এই এটা ৰুমৰ পৰাই? এটা ৰুমৰ পৰাই। আৰু আছে নেকি আপোনালোকৰ সন্দেহ হয় নেকি? সন্দেহ ডাঙৰটো পোৱা নাই, যদি তলত থাকিব পাৰে। আৰু ডাঙৰ ডাঙৰ গছ পাইছোঁ, তাত পানী দিছোঁ। পানী যিমান দিওঁ তিমানেই লয়। পানী গতৰ পৰা নোলায়, পানী যিমান দিওঁ তিমানেই পানী লয়। এতিয়া সাপৰ ভয়ত আপোনালোকে ঘৰৰ পৰা বস্তু পানী চব ওলাই দিছে? ঘৰৰ বস্তু পানীকেইটা ওলাই দিছোঁ আৰু গড়টো কোৰেৰে কোবাই পেলাই পানী চানী দি পেলাই ওলাবলৈ চেষ্টা কৰিছোঁ। আমাৰ সন্দেহ ডাঙৰটো ওলা নাই, যদি তলত থাকিব পাৰে। সেইটো কাৰণে আমালোকে ভয়তে গড়টো এৰি দিছোঁ। আপোনালোকে ভয়তে গড়টো এৰি দিছে? গাঁৱৰ মানুহে কয় যে এইটো ডাঙৰ বিষাক্ত সাপ আছে, যদি তোমালোকে ঘৰত নোসোমাবা। গাঁৱৰ মানুহে আতংকিত হৈ আছে? ভয় খাই আছে? ভয় খাই আছে। আৰু গাঁৱৰ মানুহে ভয় খাই আছে যে এইটো বিষাক্ত সাপ আছে, ক'ত ওলাই, ক'ত কি কাৰ কিবা ক্ষতি কৰে, কি গেৰাণ্টি আছে। তোমালোকে অকণমান সাৱধানে থাকিবা, ৰাতি ভাতি ঘূৰিলে টৰ্চ লাইট চাই লৈ ঘূৰিবা। 25-26টামান ওলাইছে অলৰেডি? অলৰেডি টিমান ওলাইছে। যিহেতু আপোনালোকৰ ঘৰখন একেবাৰে লাওখোৱা অভয়াৰণ্যৰ লগতে লাগি আছে, ওচৰতে বন বিভাগ আছে, বন বিভাগক জনাইছিলে? বন বিভাগক জনাইছিলোঁ, জুৰিয়া ফোন কৰি আমাৰ বাই এজনে জনাইছিলে, সিহঁতে আহিছে। ৰৌমাৰীৰ পৰা আহিছিলে? আহি পেলাই বন বিভাগে কি ক'লে? বন বিভাগে মানুহ আহি পেলাই কৈছে যে এইটো বিষাক্ত সাপ নহয়, তোমালোকে ভয় নকৰিবা, যিমান ওলাই মাৰি পেলাবা, আৰু চিন্তা নাই, এইটো বিষাক্ত সাপ নহয়।